পাইছিলোঁ মানে মোৰ জুই লাগি আছে ধুৰিবাৰী গাঁৱত। তাৰপিছত ইমান মানে গাঁৱৰ মানুহখিনি হুলস্থুল চল। তাৰপিছত আহি চাইছোঁ মানে গোটেইখিনি জুই জ্বলি আছে ইয়াত। তাৰপিছত স্পটলৈ আহিলোঁ মই কেইজনমান মানুহ লৈ পেলাই। তাৰপিছত গোটেইখিনি জ্বলি আছে মানে। তাৰপিছত চাইছোঁ মানে এইখিনি টিংখিনিও জ্বলি আছিলে, এইখিনি কেইজনমান মানুহ লৈ পেলাই মানে নমাই দিলোঁ। তাৰপিছত এইখিনিতো খেৰটো বহুত ডাঙৰকৈ জ্বলিছে, মানে পানী ফেচিলিটিটো নাই। তাৰপিছত BM ছাৰলৈ ইনফৰ্ম কৰিলোঁ। তাৰপিছত ছাৰে কৈছে মানে ফায়াৰ ব্ৰিগেড দিম নেকি বুলি কৈছোঁ। মই পথাৰৰ মাজত ফায়াৰ ব্ৰিগেডটো আহিব নোৱাৰিব, আমি কি ব্যৱস্থা কৰি নোমাব পাৰোঁ এইটো চাম বুলি মই জনাই দিলোঁ। তাৰপিছত OC ছাৰে মোৰ ওচৰত ফোন কৰিলে মানে। তাৰপিছত OC ছাৰো আহি পালে। তাৰপিছত নগা কেইজনমান আহিছিলে। তাৰপিছত CRPF 2জন আহিছে বাইকত। সিহঁতে আহি পেলাই মানে নগাৰ লগতো কথা পাতি আছে মানে। আহিছে মোৰ অহাৰ পাছত আহিছে মানে CRPF 2জন আহিছে, এজন নগা আছিলে। সেইকাৰণে নগাৰ লগত কথা পাতি থাকে, মোৰ লগত কথা পতা নাই। তাৰপিছত মই সিহঁতৰ লগত কি কথা পাতিম বুলি মই গুচি গ'ল, তিনিআলি গুচি গ'ল। OC ছাৰলৈ ৰৈ আছোঁ। তাৰপিছত OC ছাৰ যেতিয়া আহিছে মই উঠি পেলাই আহিলোঁ। তাৰপিছত CRPF 2জনে বুলি ক'লে আমাৰ প্লেটুন এটা আহি আছে, গ্ৰুপ এটা। তাৰপিছত ইহঁতি যোৱাৰ পিছত কি হ'ল মানে যোনে CRPF গ্ৰুপ আহিছে সিহঁতি গোটেইখিনি নগা লৈ পেলাই আহি গ'ল। সিহঁতি মানে আহি পেলাই মানে হুলস্থুল কৰিব বিচাৰিলে মানে তকাতকি। অকণমান ডিচিপ্লিনত থাক বুলি ক'লে আমাৰ OC ছাৰো। আমিতো বড়ো মানুহ সকলে অকণমান পিচ লাভিং পিপল হয়। আমি মানে যি গভৰ্ণমেণ্ট অফিচাৰবিলাকো আমি শান্তিৰে কিবা কৰিছোঁ, মানে যি কৈছে আমাক শান্তিৰে আছোঁ, আমি একো মানে উত্তৰ দিয়া নাই নগাবিলাকক। গোটেইখিনি ওলাই পেলাই এইটো জ্বলাই দিছে বোলে, আমাক মানে ফচাব বিচাৰি আছে মানে মেইন এনেকা কৈছে। তাৰপিছত OC ছাৰ আহিছে, কথা পাতিছে মানে নুশুনে। ডাঙৰ ডাঙৰকে কথা পাতিছে মানে নগাবিলাক। তাৰপিছত কি হ'ল মই দুইখিনি অকণমান নোৱাৰিলোঁ, এইখিনি নোৱাৰিলোঁ সেইকাৰণে থাকিলে খেৰখন ইমান ডাঙৰকে জ্বলিছে। বাল্টিঙত কিমান পানী আনিব। এনেও নামানে পিছত ভিডিঅ' বনাব দিয়া নাই। আমাৰ পিছত BM ছাৰো আহিলে। BM ছাৰো অকণমান পিছতে আহিছে বাৰু। একচুৱেলি এইটো যোৱা বছৰৰ পৰা চাবলৈ যাওঁ, মই নিজে সভাপতি আসন গ্ৰহণ কৰি এটা মিটিং পাতি পেলাই মানে এটা মিটিং লৈ পেলাই যোৱা বছৰ তাত তিনিআলি মানে গেট বনাব বিচাৰিছিল, ৰিফাইনৰ গেট। কিন্তু আমাৰ ভূমিপুত্ৰসকলৰ গাঁও ইয়াত 3টা গাঁও আছে ইয়াত, ৰাণীপুখুৰী, কৃষ্ণপুৰ, চুৰিবাৰী। সেইটো মানে গেট বনাব বিচাৰে তাত তিনিআলিত, আমাৰ জোনাপুৰ তিনিআলিত। তাত এইটো নগাই বিচাৰে মানে। তাৰপিছত এইটো মানা কৰাৰ পিছত অকণমান মানে আমাৰ লগতো ভালটো নহয়। সেইকাৰণে আমি তৰ্ক বিতৰ্কও নকৰিম। যিমানখিনি আমাৰ অসমৰ অফিচিয়েলবোৰ আহে আমি ৰেচপেক্ট কৰোঁ, আমি শান্তিৰে থাকোঁ। সিহঁতে মানে কি কৰিলে ভিডিঅ' বনাব দিয়া নাই কালি। সিহঁতে মানে মনে মনে ভিডিঅ' বনাই আছে নগাবিলাক। তাৰপিছত আমাৰ মানুহখিনিও ৰাণীপুখুৰী গাঁৱৰ এজন ল'ৰাই মানে আমিও ভিডিঅ' বনাওঁ। ভিডিঅ' বনাওঁতে মানে অকণমান ঠেলা ঠেলি আমিও সন্দেহ কৰি আছে মানে। এতিয়া ঘটনাটো ক্ষেত্ৰত আমি এইখন মাটি ভূমি অসমৰ হয়। আমি পূৰ্বৰ পৰা ইয়াত বহি আছোঁ। আমাৰ ককা আইতা এতিয়া নাই বৰ্তমান। যেতিয়া নগা গণ্ডগোল হৈছিলে, কিন্তু চনটো মই একজেক্টলি ক'ব নোৱাৰিম এতিয়া। সিহঁতি মানে জবৰদস্তি এইটো দখল কৰি লোৱা হয়। এইটো ওচৰৰ হাঠিয়াৰ আছে কি আছে মানে ধমকি দি পেলাই এইখিনি মাটি মানে অসমৰ পৰা কাঢ়ি লোৱা হয় একচুৱেলি। আমি সুৰক্ষিত কৰিব লাগে। আমাৰ CM ডাঙৰলৈ মই আপোনাৰ মাধ্যমৰ জৰিয়তে অনুৰোধ কৰিছোঁ যে এইখিনি আমাৰ অসমৰ মাটি সুৰক্ষিত কৰিব লাগে আৰু আমাৰ মাটি কোনো 1 ইঞ্চি যাতে নগাবিলাক নাপায়। আমাৰ এইখিনি গোটেইখিনি বড়ো মানুহ আছে ইয়াত, মাজে মাজে মানে অকল মুছলিম আছিলে, সেইখিনি গোটেইখিনি পলাই গ'ল। কিন্তু মই শুনিব পাইছোঁ এতিয়ালৈকে সিহঁতি মানে তাত ৰখাই আছে। মুছলিম কেইটাই মানে নগা বস্তিত মানে আছে বুলি মই শুনি আছোঁ। এজন দুজন ঘূৰি থাকে। সিহঁতে প্ৰি প্লেন। একচুৱেলি কালি BM ছাৰো আছিলে, আমাৰ OC ছাৰ ডাঙৰীয়াও আছিলে, ইয়াতে ময়ো আছিলোঁ লগত। তাৰপিছত গুলি শব্দ 5 বাৰ মান মানে ফুটা শুনিছে, ব্লেংক ফায়াৰিং। কিন্তু এইটো চাইডত ফুটাইছে কোনখিনিত নাজানো, কিন্তু ওচৰতে ফুটাইছে মানে। BM ছাৰো আছিলে, আমাৰ OC ছাৰো আছিলে মানে। গোটেইখিনি আমাৰ আৰক্ষী বাহিনীও আছিলে, গোটেইখিনি আছিলে। শুনিছোঁ, ইয়াতে আছোঁ আমি, ওচৰতে শুনিছোঁ। এনে 5 ৰাউণ্ড ফুটাইছে। যিকেইটা শুই আছে সিহঁতেও শুনি পাইছে এইখিনি, কিছুমান শুনিছে কিছুমান শুনা নাই। নগা বস্তিৰ ওচৰতে উঠাইছে, সিহঁতে মানে খং উঠি গৈছে। কিছুমান আমাৰ আমাৰ কেৰেলা গাঁওবুঢ়াত, ধুৰিবাৰী গাঁওবুঢ়াত, এইটো নগা বস্তিৰ ওচৰ এইখিনিত আছে।
তাকতো বহুতখিনি আগৰ পৰা ধমকি দি আছে মানে কাটিম কি লিফাইন বস্তি একচুৱেলি সিহঁতি মাটিটো দখল কৰিবৰ কাৰণে এনেকা কৰি আছে কিবা এটা প্ৰি প্লান কৰি আছে কিবা ইয়াত মানে এভিকশ্যন কৰিবৰ কাৰণে ছাৰ্ভে কৰিছে ময়ো লগত আছো ছাৰ্ভেত দিনা ছাৰ্ভে কৰি গৈছে তেওঁলোকে এভিকশ্যন নহয় কিবা এটা প্ৰব্লেম ক্ৰিয়েট কৰিব সিহঁতি বিচাৰি আছে একচুৱেলি এই কওকচোন এই অঞ্চলটো কি নাম এই ঠাইডোখৰ এইটো আমাৰ উৰিয়ামঘাট ৰেংমা বনাঞ্চলৰ মানে থুৰিবাৰী গাঁও তেওঁ প্ৰায় কালি ইয়াৰ লোকেল মানুহ এজনে মোলৈ ফোন কৰিছিলে ৰাতি 8:45 মানত যে বোলে নগা দুৰ্বৃত্তই হেনো আমাৰ এই ঘৰটো জ্বলাই দিছিলে এই ঘৰৰ মালিকৰ নামটো কি কৈছিলে চালাম বুলি ব্যক্তিজনৰ ঘৰটো নগা দুৰ্বৃত্তই জ্বলাই দিছিলে আৰু শুনিছো আমি মানে ইয়াত নগা দুৰ্বৃত্ত আহি পেলাই মানে 5 জাই গুলি ফুটাইছে বুলি আমি গম পাইছো আমি সেইটো কাৰণে অসম চৰকাৰ তথা আমাৰ হিমন্ত বিশ্ব শৰ্মা মামাক আমি অনুৰোধ জনাইছো যেন আমাৰ ইয়াত নিৰাপত্তাৰক্ষী এটা কেম্প দিব লাগে আমি নহলে সুৰক্ষিত নহয় সেইটো কাৰণে আমাৰ খিলঞ্জীয়া সুৰক্ষিতৰ কাৰণে আমাৰ এপি বেটেলিয়ন হওক বা চিআৰপিটো মানে আপোনাৰ নগা পক্ষৰে লয় আমাক আছাম ৰাইফল বা এপি বেটেলিয়নৰ কেম্প এটা দি পেলাই যেন আমাৰ এই খিলঞ্জীয়া অসমীয়া মানুহখিনিক যেন সহায় কৰে আৰু আমাৰ হেতুৱে আমাৰ উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি মানে বিশ্বজিৎ দাকো আমি অনুৰোধ জনাইছো যেন আমাক ইয়াত এটা বেটেলিয়ন কেম্প বা আছাম ৰাইফলৰ কেম্প এটা দিয়ে যেন ইয়াত যোৱাকালি আমি এতিয়া শুনিছো ওচৰৰ ৰাইজে কৈছে আমাক মানে ইয়াত 5 জাই নে 6 জাই গুলিও ফুটিছে বুলি কোৱা শুনিছো সেইটো কাৰণে আমাক মানে আমাৰ নিৰাপত্তাৰ মানে হিনত বহি আছো আমি গোটেই খিলঞ্জীয়া ৰাইজ আমাৰ উৰিয়ামঘাটৰ যিখিনি আমি খিলঞ্জীয়া ৰাইজ আছো তেওঁলোকৰ মানে নিৰাপত্তাহীনত ভুগি থকাৰ কাৰণে আমি উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি মামাক অনুৰোধ জনাইছো যেন ইয়াত আমাক চিআৰপি নথৈ আছাম ৰাইফল বা এপি বেটেলিয়ন কেম্প দি আমাক যেন সহায় কৰে এয়াই আমাক অনুৰোধ